হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে ক্লাছ 10ৰ ইংলিছৰ MCQ কুৱেশ্যন লৈ আহিছোঁ। তোমালোকৰ ইংলিছৰ যিকেইটা মই MCQ কুৱেশ্যন আজি মই দিবলৈ বিচাৰিছোঁ তোমালোকক, ইয়াতে মিনিমাম তোমালোকক 100% দিছোঁ। তোমালোকক মানে 100%ৰ পৰা 80% ইয়াতে আহিবই আৰু মই 100% কৈছোঁ তোমালোকক। কাৰণটো হ'ল প্ৰত্যেক বছৰে ইয়াৰ পৰা মিনিমাম 3টা পৰা 4টা MCQ আহি থাকে। মই ইয়াতে তোমালোকক যিকেইটা MCQ দিছোঁ, এইকেইটা MCQ তোমালোকে যদি ভালদৰে তুমি যদি চোৱা, এইটো লেচনৰ পৰা, এই ফাৰ্ষ্ট লেচনৰ পৰা তোমালোকে মিনিমাম ইয়াৰ পৰা 5ৰ পৰা 7 নম্বৰ তোমালোকে পাবাই এটা চেপ্টাৰৰ পৰা, বুজিছা? আৰু মই যে কৈছোঁ তোমালোকক এই MCQ কেইটা 100% ইম্পৰ্টেণ্ট। আৰু এই MCQ কেইটা তোমালোকে কৰাৰ আগতে, চোৱাৰ আগতে তোমালোকে হাতত এটা পেন লৈ বহিবা আৰু লগতে এটা বহি লৈ বহিবা। কাৰণ তোমালোকৰ বহি যদি এইবোৰ লিখা নাথাকে, তোমালোকে ইয়াতে নোট কৰি ল'বা, বুজিছা? তোমালোকৰ এই MCQ কেইটা বহুতেই ইম্পৰ্টেণ্ট। মই বাৰ বাৰ কৈছোঁ তোমালোকে এই ভিডিঅ'টো শেষলৈকে চাবা। আৰু তোমালোকৰ বহি যদি এইবোৰ উঠোৱা নাথাকে, তেতিয়াহ'লে তোমালোকে নোট কৰি ল'বা। অ'কে, ব'লা তাহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট চেপ্টাৰ কি আছে? এ লেটাৰ টু গড। এ লেটাৰ টু গড, এইটো কি হয়? ফাৰ্ষ্ট চেপ্টাৰ হয় কি নাই? এ লেটাৰ টু গডৰ ফাৰ্ষ্ট চেপ্টাৰ। এতিয়া মই ফাৰ্ষ্ট চেপ্টাৰৰ পৰা MCQ যিমানখিনি আছে তোমালোকক মই MCQ বোৰ দি আছো, তোমালোকে চাই থাকিবা। What made Lenzo angry when he counted the money? ইয়াৰ কেইটা পইণ্ট দি আছে? এ নাম্বাৰ দি আছে Lenzo received 60 process less than. বি নম্বৰ দি আছে Lenzo received 30 pesos less than. চি নম্বৰ দি আছে Lenzo received 150. আৰু ডি নম্বৰ দি আছে কি? Lenzo received 70 pesos. অ'কে, তোমাৰ এনচাৰটো কোনটো হ'ব? তোমালোকে চাইছা এনচাৰ কোনটো হ'ব? এনচাৰ হ'ব কোনটো? বি নম্বৰটো, হয় কি নাই? এনচাৰ বি নম্বৰটো। Lenzo received 30 pesos less than what he had demanded from God. অ'কে, এতিয়া 2 নম্বৰটো চাবা। Who is the chief character in the story A Letter to God? তোমালোকে এইটো জানা, একদম সহজ। কি হ'ব? Lenzo. এতিয়া 3 নম্বৰ। Where is Lenzo's house? গোটেইখিনি তোমালোকে এইটো ভাবিবা যে MCQ যিমানখিনি থাকে 4টা, কেইটা, 3টা, 5টা এনেকুৱা, কিন্তু তোমালোকৰ অপশ্যন দিয়া থাকিব, যেটো ৰাইট এইটো কিন্তু তোমালোকে লিখিবা। অলপ ভালকৈ চাই চিন্তি লিখা, বুজিছা তোমালোকে? এনচাৰটো কোনটো? On the crest of a low hill. 4 নম্বৰটো চাব এতিয়া। What is the profession of Lenzo? Lenzo কি আছিল? মেনেজাৰ, ফাৰ্মাৰ, পোষ্টমেন? কি আছিল? ফাৰ্মাৰ আছিল, হয় কি নাই? 5 নম্বৰটো চাবা। এনেকুৱা কোনো খালী ঠাইও দিব পাৰে, তোমালোকে এনচাৰ যিটো হ'ব এইটো লিখিবা। ছয় নম্বৰটো চাবা। এনচাৰটো এইটো Lenzo হ'ব। What was needed by Lenzo's field for a good harvest? এনচাৰটো rain. 8 নম্বৰ চাবা। নয় নম্বৰটো চাবা। 10 নম্বৰ চাবা।
11 নম্বৰটো চোৱা। বাৰ নম্বৰটো চাবা। তেৰ নম্বৰটো চাবা। চৈধ্য নম্বৰটো চাবা। 15 নম্বৰটো চাবা। 16 নম্বৰটো চাবা। 17 নম্বৰটো চাবা। 18 নম্বৰটো চাবা। 19 নম্বৰটো চাবা। 20 নম্বৰটো চাবা। তোমালোকৰ এই 20টা যে তোমালোকক মই দিছো, তোমালোকে পাৰিলে তোমালোকৰ বহি যদি লিখা নাথাকে, তোমালোকে এবাৰ কৰি তোমালোকে লিখি কাৰণে হ'লেও তোমালোকে এবাৰ কৰি হ'লেও তোমালোকে এইটো পঢ়িবা। কাৰণ এই 20টাৰ পৰা মিনিমাম 2টাটো আহিবই। গম পাইছে কি নাই? কাৰণ মই এতিয়া তোমালোকক এতিয়া শুনা, গোটেইখিনি যিমানখিনি চেপ্টাৰ আছে ইংলিছৰ, গোটেইখিনি চেপ্টাৰৰ পৰা তোমালোকৰ অলপ অলপ কৰি আহিব, হয় কি নাই? তোমালোকে খালি এটা দুটা চেপ্টাৰ চালেতো নহ'ব, গোটেইখিনি চাব লাগিব। MCQ খিনি যে আহিব তোমালোকৰ, সেইটো 45 নম্বৰ 50%, মানে ইয়াতে 50% মানে ইয়াতে তোমালোকৰ নাম্বাৰটো উঠাব লাগিব। গম পাইছা? ইয়াতে তোমালোকে যদি 50% পাই যোৱা, তাৰমানে তাত তোমালোকৰ যিটো মেইন বুকটো আছে, ইয়াৰ পৰা তোমালোকে 30% কিয় নাপাবা? আৰামছে পাই যাবা। তোমালোকে 80 আৰামছে উঠাব পাৰিবা তোমালোকে। মই 92টো বাদি দিলো। তোমালোকে অলপ কষ্ট কৰিলে তোমালোকে 90 উঠাব পাৰিবা। বুজিছে কি নাই? আৰু তোমালোকে যদি নেক্সট চেপ্টাৰৰ MCQ খিনি লাগে, তোমালোকে নেক্সট ভিডিঅ'টো চাবা, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। বুজিছা?